সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 2য় সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: নামে বিদুহু সুৰাগণাঃ প্ৰভৱং নামহৰ্ষয়ঃ অহমাদিৰ্হি দেৱানাং মহৰ্ষিণাং স সৰ্বশঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: দেৱতা আৰু মহৰ্ষিসকলে মোৰ উৎপত্তি আৰু ঐশ্বৰ্যৰ বিষয়ে নাজানে, কাৰণ সকলো বিষয়তে ময়েই দেৱতা আৰু দেৱৰ্ষিসকলৰ আদিমূল বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই ব্ৰহ্ম সংহিতাত কোৱাৰ দৰে ভগৱান কৃষ্ণই হ'ল পৰমেশ্বৰ। তেওঁতকৈ ডাঙৰ আৰু কোনো নাই। তেওঁৱেই সকলো কাৰণৰো কাৰণ আৰু কাৰ্য। ইয়াত ভগৱানে নিজেই কৈছে যে তেওঁৱেই সকলো দেৱতা আৰু মহৰ্ষিসকলৰ আদিমূল, সৃষ্টিৰ কাৰণ। আনকি দেৱতাসকলে আৰু মহৰ্ষিসকলেও কৃষ্ণক বুজিবলৈ অপাৰগ হয়। তেওঁলোকৰ যি স্বৰূপ, সেই নামতহে ব্যক্তিত্বৰ বিষয়ে ভগৱানৰ যি স্বৰূপ সম্পৰ্কে এই ক্ষুদ্ৰ জগতখনৰ যি মহাপণ্ডিতসকল আছে, তেওঁসকলেও এই পৰমেশ্বৰৰ স্বৰূপটোক বুজিবলৈ অপাৰগ হয়। আৰু সেই প্ৰসংগে ভগৱান শ্ৰীকৃষ্ণ সখা অৰ্জুনক ভগৱানৰ স্বৰূপ বা আত্মৰ জ্ঞান বা পৰম তত্বৰ যি বিশিষ্ট সত্তা, সেই সত্তা উপলব্ধি কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ যি স্বৰূপ, সেই আত্মসত্তাটোৰ যি স্বৰূপ, সেই স্বৰূপক উপলব্ধি কৰাৰ ক্ষেত্ৰত এই শ্লোকভাগী অৱতাৰণা কৰিছে। আৰু শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক জনাব বিচাৰিছে যে এই পৰম পুৰুষ পৰমেশ্বৰ সৃষ্ট জগতখনৰ ঐশ্বৰ্যৰ বিভূতিৰ যি কাৰণ, সেয়াও ময়েই, আৰু মহৰ্ষিসকলৰ কাৰণো ময়েই। গতিকে তুমি মোক উপলব্ধি কৰিবলৈ চেষ্টা কৰা। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।